এছিয়ান পেইণ্টৰ ডিলাৰ এণ্ড এণ্টাৰপ্ৰাইজ। আমি খুব নতুনকৈ আৰম্ভ কৰিলোঁ জানুৱাৰী মাহত। আজি লগ পাই পেইণ্টাৰ ভাই বন্ধুসকল মই পৰিচয় কৰি দিব ওলাইছোঁ। থোৰতে কথাখিনি ক'ম দেই। এছিয়ান পেইণ্টৰ আমাৰ আপোনালোকৰ সন্মুখত বহি আছে আৰু এছিয়ান পেইণ্টৰ ৰিপ্ৰেজেণ্ট কৰে। তাৰ ভিতৰত মই প্ৰথমতে পৰিচয় কৰাই দিম হেমেন শৰ্মা ডাঙৰীয়া। তেখেত আমাৰ TAC হয় আৰু মই আনিক ইকবালক আমাৰ ইয়াৰে স্বত্বাধিকাৰী তেওঁক মই অনুৰোধ জনাম যে তেওঁ এখন গোলাপ নাৰ্চাৰীত তেওঁক সম্ভাষণ জনাব। তাৰপিছতে মই পৰিচয় কৰাই দিম মিষ্টাৰ ৱাচিকুৰ ৰহমান। মই জনাটো চিনিয়ৰ মোষ্ট পাৰ্চন এছিয়ান পেইণ্টৰ। তেওঁলোকেও আমাক আমাৰ আৰম্ভণিৰ পৰা বহুত সহায় সহযোগ কৰি আহিছে। তেওঁকো সাদৰ সম্ভাষণ জনাব আমাৰ আনিক ইকবালে। তাৰপিছত পৰিচয় কৰাই দিম মিষ্টাৰ প্ৰণৱ মেধি। তেখেত DSR তেওঁ আপোনালোকৰ আজি গোটেইখিনি বস্তু বুজাই দিব। আপোনালোকৰ যিখিনি ধৰক এই কি থাকে নিডছ টোকেন ৰিলেটেড তেওঁ বুজাই দিব। তেওঁকো আজি এখন খোলা গামোচা দি পিনে সাদৰ সম্ভাষণ জনাব। তাৰপিছত মই আজি চিনি পাবলৈ পালোঁ কি নাম ক'লে স্নেহিল বৰা। স্নেহিল বৰা ইউনিক নামটো বাৰু। তেখেতো এছিয়ান পেইণ্টক ৰিপ্ৰেজেণ্ট কৰি আছে। ট্ৰেইনি বাৰু তেখেত বৰ্তমান। তেখেতো সম্ভাষণ জনাব মই অনুৰোধ জনালোঁ। আৰু আমাৰ লগত আছে আমাৰ ডিজাইনাৰ গীতামণি শইকীয়া। তেওঁ GMW বুলি এটা ইণ্টেৰিয়ৰ ডিজাইনিং ফাৰ্ম এখনক ৰিপ্ৰেজেণ্ট কৰে। তেখেত বহুত চিনিয়ৰ মোষ্ট পাৰ্চন। গতিকে আমি তেওঁ আমাৰ লগতো জড়িত। তেওঁকো সম্ভাষণ জনাব আনিক ইকবালে। ইয়াৰ পিছত মই বাৰু এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিম। আপোনালোক খুব শ্বৰ্ট নটিছত আহিছে পেইণ্টাৰ ভাই বন্ধুসকল। আপোনালোকৰ অবিহনে আমি কামটো আগবঢ়াব কেতিয়াও নোৱাৰোঁ। আপোনালোকে জানে আপোনালোকে আমাৰ মানে হিন্দীত কথা আছে মাই বাপ। ঠিক আছে। গতিকে খুব ভাল পালোঁ নথৈ আমি কিন্তু আগলৈ এনেকৈ আমাক ছাপোৰ্ট কৰিব আহি থাকিব। আমি অনুষ্ঠানৰ মাজতে বা শেষৰ ফালে এজন আমাৰ মাজতে উপস্থিত থকা পেইণ্টাৰক আমি সম্ভাষণ জনাম। মানে তেখেতে এই আমাৰ আৰম্ভণি হোৱা জাৰ্ণিটোত আজি এই শ্বৰ্ট টাইমত 3 মাহৰ ভিতৰত পেইণ্টাৰৰ ফালৰ পৰা চাবলৈ গ'লে বেছিকৈ লিফটিং কৰাইছে, বেছি মানুহ উঠাইছে। আপোনালোক যিকেইজন আছে তেওঁক আমি মাতি আনিছোঁ বাৰু। আপোনালোকক মই জনাম তেওঁক আমি বিশেষ একো বহুত কিবা দিব নোৱাৰিলে এছিয়ান পেইণ্টৰ ফালৰ পৰা বাৰু গিফ্ট আছে আপোনালোকৰ কাৰণে। তেওঁক আমি এটা সাদৰ সম্ভাষণ সন্মান দিব বিচাৰিছোঁ। কাৰণ তেওঁ আমাক এই বিগত এই 4 মাহত বহুত সহায় কৰিছে। পেইণ্টাৰৰ ফালৰ পৰা বাকী কাষ্টমাৰ বেলেগে নিছে বেলেগ কথা। এজ এ পেইণ্টাৰ তেওঁক বহুত লিফটিং কৰিছে আমাক। সেইটো মই অনুষ্ঠানৰ মাজতে আপোনালোকৰ জৰিয়তে সম্ভাষণ জনাম। এতিয়া মই মঞ্চ এৰি দিছোঁ আপোনালোকে